shoot before arrest, shoot before arrest, shoot at sight or সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেকৈ আমি এনকাউণ্টাৰৰ বিৰুদ্ধে কৰিছিলোঁ তেনেকৈ আমি shoot at sight আৰু আমি বিৰুদ্ধে কৰিছোঁ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কংগ্ৰেছ সাংসদে দিয়া সমৰ্থনৰ বিপৰীত স্থিতিত ৰাইজৰ দল। মুখ্যমন্ত্ৰীৰ শ্বুট এণ্ড চাইটৰ নিৰ্দেশৰ বিৰোধিতা ৰাইজৰ দলৰ অভিযোগ শ্বুট আফটাৰ এৰেষ্ট নীতিৰ বিপৰীতে এইবাৰ শ্বুট বিফৰ এৰেষ্ট নীতি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লুকাই আছে মেৰু বিভাজনৰ ৰাজনীতি। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ অৱলম্বন কৰিছে নতুন কৌশল। পূৰ্বে হিতাধিকাৰী আঁচনিৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ মন আকৰ্ষণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ সেই কৌশলক পশ্চাদত থৈ আৰম্ভ কৰিছে নতুন ৰাজনীতি। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মুখত এতিয়া নিষিদ্ধ মাংসৰ প্ৰসংগ। ধুবুৰীত গোমাংসক লৈ সৃষ্টি হোৱা পৰিৱেশ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ। ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব। কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। নিয়মানুসৰি জিলা আয়ুক্তই যেতিয়া কোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ অসমৰ্থ হয় তেতিয়া কোনো নিৰ্দিষ্ট অঞ্চলৰ পৰিৱেশ আৰু পৰিস্থিতি গভীৰভাৱে বিশ্লেষণ কৰি এটা সিদ্ধান্ত লোৱা হয়। এটা সিদ্ধান্তৰ ফলত বহু সময়ত বহু অঞ্চলত ক্ষমতাৰ অপপ্ৰয়োগ হোৱাও দেখা যায়। এই অভিযোগ ৰাইজৰ দলৰ নেতা ভাস্কৰী শইকীয়াৰ। ৰাইজৰ দলৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে শ্বুট এণ্ড চাইটৰ জৰিয়তে মেৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যক মুকলি সমৰ্থন জনাই শনিবাৰে কি কৈছিল শুনক। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ গৈছিলে আৰু ধুবুৰীত ঘোষণা কৰি আহিছে যে যি কুটাঘাতমূলক কাৰ্য যি কাৰ্যই সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰে তেনে কাৰ্য কৰা মানুহক দেখিলেই শ্বুট এট চাইট অৰ্ডাৰ দিছে, যিটো আমিও আদৰণি জনাইছোঁ এইকাৰণেই যে কোনো ক্ষেত্ৰতে অসমত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পৰা কুটাঘাতমূলক কাৰ্য কৰিব পৰা যিটো এটা অশুভ শক্তিৰ কথা মুখ্যমন্ত্ৰীয়েও কৈছে, সেই অশুভ শক্তিটোক মষিমূৰ কৰিবই লাগিব। ইয়াৰ পাছতে বিজেপি বিৰোধী শক্তিৰ ৰাইজৰ দলৰ হৈ স্থিতি স্পষ্ট কৰিছে ৰাইজৰ দলে। দেওবাৰে সংবাদমেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিব বিচাৰিছে মেৰু বিভাজনৰ ৰাজনীতি। আমি এই বিষয়টো এইকাৰণে আমি বক্তব্য ৰাখিছোঁ যে কালি আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে শ্বুট এট চাইটৰ যি অৰ্ডাৰ সেই অৰ্ডাৰ তেখেতক সমৰ্থন কৰি বক্তব্য প্ৰকাশ কৰিছে। কিন্তু আমি ৰাইজত স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে আমি শ্বুট এট চাইটৰ অৰ্ডাৰৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আমি শ্বুট এট চাইটৰ অৰ্ডাৰেৰে সাম্প্ৰদায়িক সম্পৰ্ক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, মানুহৰ মাজত কাজিয়া লগোৱাৰ সম্ভাৱনা আছে। গতিকে আমি শ্বুট এট চাইটৰ বিৰোধিতা কৰি তাৰ বিপৰীতে দোষীক চিনাক্তকৰণ কৰায়ত্ব কৰা আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। শ্বুট এণ্ড চাইট অৰ্ডাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেৰু বিভাজনৰ ৰাজনীতিৰ এক নতুন মডেল বুলি আমি ক'ব বিচাৰিছোঁ। আমি দেখা পাইছোঁ ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিদৰে এনকাউণ্টাৰত ইটোৰ পিছত ইটো এনকাউণ্টাৰ সংগঠিত কৰিছিল সেয়া আছিল শ্বুট আফটাৰ এৰেষ্ট। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই শ্বুট আফটাৰ এৰেষ্ট অৰ্থাৎ এনকাউণ্টাৰক লৈ দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্চ ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে, উচ্চতম ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে। আৰু এইবাৰ সেইকাৰণে তেখেতে শ্বুট বিফৰ এৰেষ্ট, শ্বুট এট চাইটৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এই সিদ্ধান্ত ধুবুৰীত গ্ৰহণ কৰিছে। নগৰত কিয়? শ্বুট এট চাইট গৌৰীপুৰত কিয়? শ্বুট এট চাইট কৰিব যদি সাহস আছে তেনেহ'লে ভাৰত আৰু বাংলাদেশৰ সীমান্তত নকৰে কিয়? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শ্বুট এণ্ড চাইট ভাৰত আৰু বাংলাদেশ সীমান্তত নকৰে কিয়? যেনেকৈ আমি এনকাউণ্টাৰৰ বিৰোধিতা কৰিছিলোঁ তেনেকৈ আমি শ্বুট এট চাইটৰো আমি বিৰোধিতা কৰিছোঁ।
আৰু তাৰ বিপৰীতে আমি হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছোঁ যে আপোনালোকৰ চৰকাৰে, আপোনালোকৰ প্ৰশাসনে, আপোনালোকৰ আৰক্ষীয়ে দোষীক চিনাক্তকৰণৰ ব্যৱস্থা কৰক, দোষীক প্ৰয়াক্ত কৰক, তেখেতলোকক দৃষ্টান্তমূলকভাৱে শাস্তি দিয়াৰ বিৰোধিতা কৰক। লক্ষণীয় বিষয় যে সভাপতি হোৱাৰ পাছত গৌৰৱ গগৈয়ে ৰাইজৰ দলৰে মিত্ৰতা সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য দিয়া নাই। তাৰ মাজতে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যক মুকলি সমৰ্থন দিয়াৰ বিপৰীতে ৰাইজৰ দলৰ স্থিতি স্পষ্ট। ৰাইজৰ দলে সমৰ্থন নকৰে মুখ্যমন্ত্ৰীৰ শ্বুট এণ্ড চাইট নিৰ্দেশ। এনে পৰিস্থিতিত দুয়োটা দলৰ মাজত এনে মত পাৰ্থক্যই মিত্ৰতাৰ প্ৰসংগত প্ৰভাৱ পেলাব পাৰে নেকি, সেয়া লক্ষণীয় হ'ব।